এনেহেন বতৰত শহুৰ লেণ্ডত মানুহজনে পুৱাই পুৱাই আনি দিলে সৰু মাছ। ননদজনীক বৌৱে ক'লে, এই মখা কেনেকৈ বাচ বাচ। মই বোলো, বৌ প্ৰথমতে কৰি লওঁ নেকি ব্ৰেকফাষ্ট। আম আনাৰস আৰু গাখীৰ লগত দিলে মালপোৱা। বৌৱে ক'লে, তাড়াতাড়ি খাই লোৱা। অ' মোৰে ল'ৰাৰ মাক, মাছ ৰান্ধা সোনকালে, নাখাওঁ সুদা ভাত। এনেদৰে মানুহজনে আছিল গাই, মই দিলো তেওঁক খোপাকৈ চাই। মাছত দিলো পিয়াজ জলকীয়া আদা নহৰু। বৌৱে ক'লে, ভনী কেৰাহী ডাঙৰ লাগিবনে সৰু। মই বোলো, কেৰাহী এখন হ'লেই হ'ল দিয়া। মাছত এবাৰতে সানি লওঁ তেল নিমখ হালধি গুৰি জিৰা আৰু ধনিয়া। এতিয়া ধুনীয়াকৈ কৰি দিলো মেৰিনেট, হৈ গ'ল অল ছেট। তেনেতে মনত পৰিল বিলাহী দাদালৈ, ওপৰতে দিলো দাদাকো পেলাই। সিপিনে কেৰাহীৰ লগত মিঠাতেলে আছে লেলাই। তেল গৰম হোৱাত মাছক দিলো ঢালি, কেৰাহীয়ে বোলে কেনে মজা পালি। উফ উফ আঞ্জাৰ কি সুগন্ধ। বৌক ক'লো, বৌ তাড়াতাড়ি কৰি দিয়া পাকঘৰৰ দৰজাখন বন্ধ। এতিয়া দিলো পিলাৰত ঘহি দিয়া আলু, জুইৰ উত্তাপে গৰম কৰি দিছে অলৰেডি মাছৰ তালু। একেবাৰে শেষত মান ধনিয়া বাইদেউক দি মানুহজনক দিলো সজাই পৰাই বাটি। তেওঁ ক'লে, মস্তি মস্তি। ইপিনে ভোক সহিব নোৱাৰি মহাৰাজে আছে চিঞৰি। মহাৰাজে বোলে, লোকেল মুৰ্গীৰ ৰান মা কেতিয়াকৈ খাব পাম। মুৰ্গীৰ ৰান কুকাৰত সিজি চেকনিৰ বুকু ভেদি, এয়া মহাৰাজৰ চুপ ৰেডি।